সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি স্মাৰ্ট ক্লাছৰ আন এটা নতুন বিষয়বস্তু লৈ তোমালোকৰ আগত উপস্থিত হৈছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ্থীসকল শুভাকাংক্ষীসকল আজি আমি এটা নতুন ইন্টাৰেষ্টিং টপিকৰ ওপৰত আলোচনা কৰিম সকলোৱে মন দি চেষ্টা কৰিবা বুজিবলৈ কিবা যদি থাকে নিশ্চয় কমেন্ট কৰি তোমালোকে মোক জনাব পাৰিবা Let's start today's class thank you আজিৰ আমাৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে ভূগোলৰ অতি এটা গুৰুত্বপূৰ্ণ বিষয় বায়ু আৰু পানী প্ৰদূষণৰ ওপৰত ইয়াৰ প্ৰভাৱ কাৰণ আৰু উদাহৰণ সহ এক আলোচনা আমি জানোৱে যে দশম শ্ৰেণীৰ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাৰ ওপৰত এটা অধ্যায় আছে সেই অধ্যায়তে পানী প্ৰদূষণৰ কথা আছে মাটি প্ৰদূষণৰ কথা আছে বায়ু প্ৰদূষণৰ কথা আছে গতিকে আজি আমি তাৰে এটা বিশেষ টপিক তোমালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছো যে বায়ু প্ৰদূষণ হলে আসলতে কি প্ৰবলেম হয় বা সমস্যাৰ সৃষ্টি হয় পৰিণতি কি হ'ব পাৰে আমি সংক্ষেপে জানিবলৈ চেষ্টা কৰো হা বায়ু প্ৰদূষণৰ পৰিণতি অতি ভয়ংকৰ ই আমাৰ বহু পৰিৱেশগত সমস্যাৰ সৃষ্টি কৰে কেনেকৈ সৃষ্টি কৰে আমি যদি সংক্ষেপে আলোচনা কৰো আমি চাওঁ প্ৰথমেই আমি ক'ব লাগিব আমাৰ স্বাস্থ্যৰ ক্ষতি কৰে গতিকে জীৱ জগতৰ প্ৰাণীসমূহৰ সুস্বাস্থ্য অধিকাৰী হৈ থাকিলেহে তেওঁলোক দীৰ্ঘস্থায়ী হ'ব বা দীৰ্ঘদিনলৈ জীৱিত হৈ থাকিব সেই স্বাস্থ্যৰে যদি ক্ষতি কৰা কাৰকবিলাক আমাৰ বায়ুমণ্ডলতে থাকে তেতিয়াহ'লে এইটো এটা ডাঙৰ সমস্যা গতিকে স্বাস্থ্যৰ ক্ষতিনো কেনেকৈ কৰে বিশেষকৈ মানুহে শ্বাস প্ৰশ্বাসজনিত ৰোগ হাঁপানি এলাৰ্জি এইবিলাক আদিত আক্ৰান্ত হোৱাৰ মূলতে হৈছে বায়ু প্ৰদূষণ গতিকে আমি এইটো এটা অতি উল্লেখনীয় পৰিণতি হিচাপে ইয়াক আমি উল্লেখ কৰিব পাৰো দ্বিতীয়টো হৈছে উদ্ভিদ আৰু খাদ্য শস্যৰ ক্ষতি বায়ু প্ৰদূষণে কিছুমান উদ্ভিদৰ বৃদ্ধি বাধা দিয়ে শস্যৰ গুণগত মান নষ্ট কৰে গতিকে আমি জানো যে প্ৰাণী জীয়াই থাকিবলৈ হলে খাদ্য সংগ্ৰহ কৰিব লাগিব খাদ্য গ্ৰহণ কৰিব লাগিব খাদ্যটো ক'ৰ পায় ক'ৰ পৰা পাব উদ্ভিদৰ পৰা পাব আৰু উদ্ভিদে আকৌ খাদ্য প্ৰস্তুত কৰে পৰিৱেশৰ ওপৰত ভিত্তি কৰি বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰি ইয়াৰ এটা বিশেষ প্ৰক্ৰিয়াৰ যোগেদি গতিকে আন এটা সমস্যা হৈছে খাদ্য শস্যৰ ক্ষতি আৰু বায়ুমণ্ডলৰ অপকাৰ উদ্ভিদ আৰু প্ৰাণীৰ অপকাৰ কৰাত অৰিহণা যোগাইছে তৃতীয় যেটো সমস্যা আছে গ্লোবেল ওয়াৰ্মিঙৰ সমস্যা যেটো গ্লোবেল সমস্যা সৃষ্টি কৰিছে দিনক দিনে পৰিৱেশত উত্তাপ বৃদ্ধি পাই আহিছে প্ৰতিদিনে উত্তাপ বৃদ্ধিৰ ফলত নানা ধৰণৰ বেমাৰে আমাক সমস্যাৰ সৃষ্টি কৰিছে পৰিৱেশত মানুহ থাকিব নোৱাৰা হৈছে গতিকে যেটো গোলকীয় উষ্ণতা বৃদ্ধি দিনক দিনে বৃদ্ধি পাই অহাৰ মূলতে হৈছে বায়ু প্ৰদূষণ বিশেষকৈ বায়ুত বৃদ্ধি পোৱা কাৰ্বন ডাই অক্সাইডৰ গেছৰ পৰিমাণ কাৰ্বন মনোক্সাইডৰ গেছৰ পৰিমাণ ওজন স্তৰৰ ক্ষয় হোৱা উপকূলৰ প্লাবনভূমি নাইকিয়া হোৱা এচিড বৰষুণ এইবিলাক ভয়ংকৰ ফলাফলবিলাক কিহৰ পৰা সৃষ্টি হৈছে বায়ু প্ৰদূষণৰ পৰা সৃষ্টি হৈছে গতিকে আমাৰ এইটো এটা উল্লেখযোগ্য আলোচনাৰ বিষয় এতিয়া প্ৰকৃতিৰ অন্য এক উপাদান হৈছে জলাশয় আৰু ভূমি প্ৰকৃতি এটা ভাৰসাম্য ৰক্ষা কৰিয়েই চলি থাকিব লাগিব জীৱ জন্তু উদ্ভিদ প্ৰাণী সকলো এটা শৃংখলিত প্ৰক্ৰিয়াৰ মাজৰে জীৱন নিৰ্বাহ কৰি আছে গতিকে কোনোবা এটাত যদি কেৰুণ লাগে গতিকে গোটেই সামগ্ৰিক প্ৰক্ৰিয়াটোতে সমস্যাৰ সৃষ্টি কৰিব পাৰে আমি দেখা পাইছো যে জলাশয়বিলাক ভূমিবিলাকৰ ওপৰত বায়ু প্ৰদূষণে লাহে লাহে ক্ৰিয়া কৰিবলৈ লৈছে বিশেষকৈ এইটো এচিড বৰষুণৰ ফলত মাটিৰ উৰ্বৰতা শক্তিৰ হ্ৰাস পাইছে আৰু জলজ উদ্ভিদ প্ৰাণী এইবিলাকৰ বহু ক্ষতিগ্ৰস্ত হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি পৰীক্ষাত আহিব পৰাকৈ এটা সামগ্ৰিক ধাৰণা ল'বলৈ যাব পাৰিম যাতে মানসিকভাৱে প্ৰস্তুত হৈ পৰীক্ষা হললৈ যাব পাৰিম যে বায়ু প্ৰদূষণৰ ফলাফল কি লিখা এতিয়া আমি গোটেইখিনি নালাগে লিখিব তিনিটা পইণ্ট লিখিলো আমাৰ যথেষ্ট গতিকে মূল বিষয়বস্তু একো অচিনাকি নহয় আমি দৈনন্দিন জীৱনত দেখি থকা বিষয়বস্তুবিলাকে ইয়াত উপস্থাপন কৰিছো গতিকে অকণমান আমি যদি ঘৰৰ ৰিভিজন কৰি যাওঁ পৰীক্ষাত আমি ধুনীয়াকৈ লিখি আমাৰ উপযুক্ত নম্বৰ এটা গোটাব পাৰিম গতিকে ছাত্ৰীসকল ছাত্ৰসকল শিক্ষাৰ্থীসকল তোমালোকে এই বিষয়টো ভালকৈ আকৌ এবাৰ ৰিভিজন দিলে চিৰদিনৰ কাৰণে মনত ৰাখিব বুলি মোৰ বিশ্বাস এতিয়া দ্বিতীয় আমাৰ যেটো বিষয় এটো হৈছে পানী প্ৰদূষণৰ প্ৰভাৱ
গতিকে আমি আজি ৰিজাল্ট বিলাক পঢ়িছো ইয়াৰ আগৰ ক্লাছত আমি পানী প্ৰদূষণ কিয় হয় মাটি প্ৰদূষণ কি হয় এই সম্পৰ্কে আলোচনা কৰিলোৱেই গতিকে তোমালোকে যদি এই বিষয়ে আকৌ জানিব বিচাৰা তেতিয়াহ'লে মই আৰু এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰি নিশ্চয় তোমালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম এতিয়া চাওঁচোন পানী প্ৰদূষণৰ প্ৰভাৱসমূহ আমি কেনেকৈ দেখা পাম একে ধৰণৰ দৃষ্টিভংগী একেটাই পানী আমি খাইহে জীয়াই থাকো পানী হৈছে প্ৰাণীৰ প্ৰাণ গতিকে পানীৰ যোগেদিয়েই মানুহৰ বিভিন্ন বেমাৰ আজাৰ শৰীৰত প্ৰৱেশ কৰিব গতিকে স্বাস্থ্যৰ হানি কৰাৰ ক্ষেত্ৰত প্ৰদূষিত পানীৰ প্ৰভাৱ আটাইতকৈ বেছি কাৰণ প্ৰদূষিত পানী আমি খালে পোনে পোনে আমাৰ পেটৰ ৰোগ হ'ব ডায়েৰিয়া হ'ব লগতে হেপাটাইটিছ আদি ধৰণৰ বিভিন্ন ভাইৰাছে ক্ৰিয়া কৰিব গতিকে পানী প্ৰদূষণ হ'লে জীৱৰ ক্ষেত্ৰত অতিকে মাৰাত্মক প্ৰভাৱ পৰিব ঠিক তেনেকে আমি স্থলমণ্ডলত থকা জীৱৰ কথাই কোৱা নাই জলজ জীৱৰ ক্ষতি হয় জলমণ্ডলত নদ নদী সাগৰ মহাসাগৰ নৈত যিবিলাক জীৱ জন্তু মাছ কাছ আছে সিহঁতৰো মাছ কাছ জলজ উদ্ভিদ আদিতো বংশ বৃদ্ধিত জীৱন চক্ৰত ব্যাঘাত আনে পানী প্ৰদূষণৰ যোগেদি পানী প্ৰদূষণ হ'লে এই পানীত থকা জীৱ জন্তুৰ ওপৰতো বহু পৰিমাণে ই ক্ৰিয়া কৰিব লগতে আমাৰ যিবিলাক খেতি বাতি কৰাৰ ক্ষেত্ৰত মাটিৰ উৰ্বৰতা শক্তিটো অতি জৰুৰী তেতিয়াহে ভাল খেতি হ'ব ভাল উৎপাদন হ'ব কিন্তু এই মাটিৰ উৰ্বৰতা শক্তিৰ দিনক দিনে হ্ৰাস পাইছে হ্ৰাস পোৱাৰ মূলতে হৈছে আমাৰ এই পানী প্ৰদূষণেও ইয়াত এটা পৰোক্ষভাৱে ক্ৰিয়া কৰিছে বিশেষকৈ পানী পৰিলাকৰ ৰাসায়নিক পদাৰ্থ মিহলি হৈ উপকাৰী যিবিলাক জীৱই আমাক বংশ বৃদ্ধিত সহায় কৰে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে নাইট্ৰজেন যোগান ধৰা উদ্ভিদবিলাকৰ মৃত্যু হৈ গৈছে বা এইবিলাক নষ্ট হৈ গৈছে ইয়াৰ ফলত কি হৈছে আমাৰ এই মাটিৰ উৰ্বৰতা শক্তিটো কমি গৈছে আৰু উৎপাদনশীলতাটো লাহে লাহে কম হোৱা দেখা গৈছে পানীৰ গুণাগুণ হ্ৰাস গতিকে প্ৰতি লিটাৰ পানী প্ৰতি টোপাল পানী এটা নিৰ্দিষ্ট গুণ থাকে সেই গুণ থকাৰ কাৰণেহে আমি পানী ব্যৱহাৰ কৰি আছো খোৱাৰ ক্ষেত্ৰতে হওক বিভিন্ন কামত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতে হয় কিন্তু সেই যেতিয়া পানীৰ প্ৰকৃত প্ৰাকৃতিক গুণাগুণটো নষ্ট হোৱাৰ নিচিনা এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে পানী প্ৰদূষণ হৈছে ইয়াৰ ফলত কি হ'ব পানীৰ গুণাগুণটো হ্ৰাস পোৱাৰ লগে লগে পানীৰ স্বাদটো ৰংটো গোন্ধ বিকৃত হৈ যাব তাৰ ফলত মানুহ বা জীৱ জন্তুৱে যেতিয়া ব্যৱহাৰ কৰিব ই লাহে লাহে ইয়াৰ শৰীৰত ক্ৰিয়া কৰিব আৰু এটা সময়ত মানুহ বা জীৱ জন্তুটো বেমাৰত পৰিলে তাক আৰু পুনৰ উদ্ধাৰ কৰাৰ ক্ষেত্ৰত নানা ধৰণৰ সমস্যাই দেখা দিব ইয়াৰ পিছত আছে সাগৰীয় প্ৰাণীৰ ক্ষতি সাগৰত ডাঙৰ ডাঙৰ প্ৰাণীবিলাক থাকে জীৱ থাকে সাগৰৰ তলত মাছ কাছকে ধৰি ডাঙৰ ডাঙৰ প্ৰাণী থাকে এইবিলাককো এই পানী প্ৰদূষণে ক্ৰিয়া কৰিব কাৰণ আমি জানো যে নৈ বিল ডাঙৰ এইবিলাক গৈ ক'ত পৰে সাগৰত পৰে নৈ এখনে কঢ়িয়াই নিয়া বিভিন্ন ধৰণৰ গেলা পচা জলাশয়ৰ পৰা নিয়া বিভিন্ন ৰাসায়নিক দ্ৰব্য যিয়ে নহওক সাগৰত যেতিয়া পৰিবগৈ সাগৰৰ পানীবিলাকো বিভিন্ন অঞ্চলৰ পৰা আহি গোট খোৱাহে গতিকে সেইবিলাকতো লাহে লাহে প্ৰাকৃতিকভাৱে হওক বা মানৱ সৃষ্ট কাৰকৰ বাবে হওক দূষিত হ'লে সেই পানী ব্যৱহাৰ কৰাৰ ফলত সেই সাগৰখন বা মহাসাগৰত থকা জীৱ জন্তুৰো জৈৱ বৈচিত্ৰ্যৰ ক্ষতিগ্ৰস্ত হয় লগতে পেট্ৰলিয়ামজাত ইন্ধনজাত যিবিলাক সামগ্ৰী ইতিমধ্যে পানীত পৰিছে তাৰ ফলত ইহঁতৰ বহু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে লগতে ভৌগোলিক সমস্যাৰ সৃষ্টি হৈছে ভৌগোলিক সমস্যা আমাৰ পাৰিপাৰ্শ্বিক সমস্যাৰ সৃষ্টি হৈছে বিভিন্ন অঞ্চল জুৰি এই সমস্যাৰ সৃষ্টি হোৱা দেখা গৈছে পানী প্ৰদূষণৰ ফলত বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বানপানীৰ সৃষ্টি হৈছে ঔদ্যোগিক অঞ্চলত পানী প্ৰদূষণ হৈছে নদী অৱবাহিকাত ভূমিক্ষয় হৈছে গোলকীয় উত্তাপ বৃদ্ধি হোৱাৰ দৰে সমস্যাৰ ক্ষেত্ৰতো সৃষ্টি হোৱা দেখা গৈছে এতিয়া আমি এডোখৰত আকৌ এটা কথা জানি লওঁ প্ৰাৰম্ভিক জ্ঞানটো থাকিব লাগিব আমাৰ নহ'লে আমি এই বিষয়বস্তুটো জনাত অসুবিধা আছে আমি পানী প্ৰদূষণ কৈ আছো হয় কিন্তু পানী প্ৰদূষণনো কি সব পানী প্ৰদূষিত নেকি বা সব দেখিবলৈ ফটফটীয়া এখিনি পানী পৰিষ্কাৰ এই উপযুক্ত হয়নে বা এই প্ৰদূষিত পানী নেকি আমি কেনেকৈ গম পাম এই কথাটো আমি জনা উচিত জানিবলৈ আমি অলপ নিজৰ কিছুমান জ্ঞান থাকিব লাগিব যেটো প্ৰাথমিক জ্ঞান গতিকে প্ৰথমে চাওঁ পানী প্ৰদূষণ আচলতে কি পানী প্ৰদূষিত হোৱা বুলি কেতিয়া আমি কম এতিয়া পানীত নানান দূষিত পদাৰ্থ মিহলি হৈ যাব যিকোনো পদাৰ্থ হ'ব পাৰে বিভিন্ন কাৰণত পানীত পৰিব যেতিয়া পানীৰ ব্যৱহাৰ অনুপযোগী হ'ব আৰু অনুপযোগী হোৱা সেই পানীখিনিকে
প্ৰদূষণ হোৱা বুলি কওঁ কেনেকৈ অনুপযোগী হয় পানী কেনেকৈ প্ৰদূষণ হয় পানী কেনেকৈ উপযুক্ত ব্যৱহাৰ অনুপযোগী হৈ পৰিব পাৰে এইটো এতিয়া অতি ইণ্টাৰেষ্টিং বিষয় হ'ব চোৱাচোন তোমালোকে ভালকৈ আকৌ এবাৰ যে ঔদ্যোগিক আৰু আৱৰ্জনা নলা এইবিলাকেদি গৈ গৈ বস্তুবিলাক শেষত গৈ পানীতেই পৰিবগৈ এটা উদ্যোগৰ পৰা যিবিলাক বস্তু ওলাব বিষাক্ত বস্তু কৰবাত পেলাই দিলে মাটিয়ে বালিয়ে পৰি থাকিলে বৰষুণ এজাক দিলে বৰষুণৰ পানী আনি সেইখিনি গৈ নদীত পৰিলে ওচৰৰ খাল ডুঙত পৰিলে নলাত পৰিলে আৰু সেই বিষাক্ত বস্তুবিলাকে পানী প্ৰদূষণ সৃষ্টিত অৰিহণা যোগায় ঠিক তেনেকৈ চহৰৰ আৱৰ্জনাবিলাক নলাৰ নদীত পৰি পানী দূষিত কৰে এচিড বৃদ্ধি হৈছে ঔদ্যোগিক কাৰখানাৰ পৰা এচিডীয় পদাৰ্থ বেছি নিষ্কাশন হোৱাৰ লগে লগে জলাশয়ৰ গুণগত মান হ্ৰাস পাইছে ফলত এচিডৰ পৰিমাণ বৃদ্ধি হৈছে যেতিয়া বৰষুণ দিয়ে বৰষুণত সেই এচিড মিহলি হৈ এচিড বৰষুণ হয় এচিড বৰষুণ ভূপৃষ্ঠত পৰাৰ লগে লগে গোটেই আমাৰ যিবিলাক গছ বন যি তাৰ পৰিৱেশটো বিনষ্ট কৰি পেলোৱা আমি দেখা গৈছো আন এটা আটাইতকৈ ডাঙৰ সমস্যা হৈছে কৃষি ৰাসায়নিক পদাৰ্থ মানুহে কম সময়ত অধিক উৎপাদনৰ বাবে বিভিন্ন কৌশল ব্যৱহাৰ কৰিছে বিশেষকৈ এই ৰাসায়নিক পদাৰ্থ যিবিলাক সাৰ মানুহে অত্যাধিক ব্যৱহাৰ কৰাৰ ফলত একে সময়তে মাটিখিনি প্ৰদূষণ কৰাটো অৰিহণা যোগাইছে তাৰ ফলত কি হৈছে খেতিত ব্যৱহাৰ হোৱা ৰাসায়নিক সাৰ কীটনাশকবোৰৰ পানীবিলাক যেতিয়া অন্য ঠাইলৈ যাব সেই অঞ্চলটো প্ৰদূষিত কৰিব লগতে পানীত এই ৰাসায়নিক দ্ৰব্য মিহলি হোৱাৰ লগে লগে অত্যাধিক হলে তাৰ পৰা অপকাৰ হোৱা আমি দেখা পাওঁ তেল দুৰ্ঘটনা তেলবাহী জাহাজ ডাঙৰ ডাঙৰ সাগৰত যেতিয়া দুৰ্ঘটনাগ্ৰস্ত হয় বা বিভিন্ন কাৰণত তেলবিলাক আহি পেলাই পানীত পৰে পেট্ৰল জাতীয় সামগ্ৰী পানীত পৰে ইন্ধন জাতীয় সামগ্ৰী পানীত পৰে তেতিয়াহ'লে সেই পানীখিনি আৰু তেতিয়া বহু দিনৰ কাৰণে দূষিত হৈ থাকিব কাৰণ তেল জাতীয় বস্তুটো পানীত মিহলি হৈ নাযায় উপঙি থাকে বা এঠাইৰ পৰা আন ঠাইলৈ হঠাতেই গুচি গ'লে বিভিন্ন ঠাইত আগুৰি ল'ব পাৰে গতিকে এই ধৰণে পানী প্ৰদূষিত হোৱাত অৰিহণা যোগাব ঠিক তেনেকৈ আমি বায়ুমণ্ডলৰ কথা আলোচনা কৰিছিলোঁ অলপ আগত যে কেনেকৈ বায়ুমণ্ডল দূষিত হ'লে আমাৰ অপকাৰ হয় গতিকে বায়ুমণ্ডল প্ৰদূষিত হোৱাৰো কিছুমান আমাৰ একেবাৰে স্বাভাৱিক কাৰণ আমি মনত ৰাখিব পৰা উল্লেখ কৰা হৈছে আমি চাওঁচোন প্ৰথমতে আগ্নেয়গিৰি উদগীৰণ যেতিয়া আগ্নেয়গিৰি উদগীৰণ হয় আগ্নেয়গিৰি উদগীৰণ হ'লে কি হ'ব ধোঁৱা ছাই বিষাক্ত গেছ বায়ুমণ্ডলত মিহলি হ'বলৈ চেষ্টা কৰে আৰু মিহলি হোৱাৰ লগে লগে যিখিনি প্ৰাকৃতিকভাৱে বায়ু আছিলে তাক দূষিত কৰি পেলায় লগতে প্ৰতিদিনাই লাখ লাখ কোটি কোটি যান বাহন চলি আছে ইন্ধন ব্যৱহাৰ হৈ আছে কল কাৰখানা আছে তাৰ পৰা ধোঁৱা ওলাইছে পেট্ৰল ডিজেল এইবিলাক পুৰাৰ ফলত কাৰ্বন মনক্সাইড সালফাৰ ডাই অক্সাইড নাইট্ৰজেন অক্সাইড এইবিলাক কলৈ গৈছে আমাৰ বায়ুমণ্ডলতে আছে এইবিলাক বায়ুমণ্ডলত থাকোতে থাকোতে হাজাৰ হাজাৰ বছৰৰ যুগফলৰ ফলত আমাৰ উপযুক্ত যিখিনি বায়ুমণ্ডল আছিল বৰ্তমান দূষিত হৈ পৰিছে গতিকে দূষিত হোৱাৰ লগে লগে সেইবিলাক বায়ু আমি সেৱন কৰিছোঁ তাৰ পৰা আমাৰ বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি হৈছে আৰু এটা কাৰণ হৈছে ঘৰুৱা আৱৰ্জনা দহন ঘৰতে আৱৰ্জনা আমি সৃষ্টি কৰিছোঁ পলিথিন প্লাষ্টিক অন্যান্য অদৰকাৰী বস্তুবিলাক আমি কি কৰিছোঁ জুই জ্বলাই দিছোঁ জুই লগোৱাৰ লগে লগে কিছুমান বস্তু জ্বলি যায় কাঠ এডাল জ্বলালে যিটো ধোঁৱাৰ সৃষ্টি হয় তাৰ পৰা অপকাৰ মানুহৰ নহয় কিন্তু প্লাষ্টিক জ্বলাই দিলে পলিথিন জ্বলাই দিলে যিটো ধোঁৱা সৃষ্টি হ'ব এই ধোঁৱাটো অতি মাৰাত্মক আৰু ই আমাৰ বায়ু প্ৰদূষণত অৰিহণা যোগায় ঠিক তেনেকৈ পাৰমাণৱিক পৰীক্ষা চলি আছে বিশ্বত ৰাষ্ট্ৰবিলাকৰ মাজত অস্ত্ৰ শস্ত্ৰৰ প্ৰতিযোগিতাৰ কাৰণে পাৰমাণৱিক যিটো যুদ্ধৰ কাৰণে বোমা পৰীক্ষা বিকিৰণ বায়ু প্ৰদূষণ এইবিলাকৰ সৃষ্টি কৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি সংক্ষেপতে আমি অতি গুৰুত্বপূৰ্ণ কেইবাটাও বিষয়বস্তু আলোচনা কৰিলোঁ মোৰ বিশ্বাস তোমালোকে এই বিষয়বস্তুখিনি অলপ হ'লেও আগতকৈ 10% হ'লেও বিষয়বস্তুটো সহজ কৰিব পাৰিছা গতিকে তোমালোকে এই ধৰণে বায়ু মাটি পানী প্ৰদূষণৰ ফলত কেনেকুৱা ধৰণৰ সমস্যা সৃষ্টি হ'ব পাৰে আমাক কি উপকাৰ কৰিব পাৰে বা কি অপকাৰ কৰিব পাৰে এইবিলাক কি কি কাৰণ হৈছে গোটেইখিনি যেতিয়া বিশ্লেষণ কৰিব নিজে পাৰিবা পৰীক্ষাত তেতিয়া আমাৰ যিকোনো প্ৰশ্ন কৰিব পৰাৰ তোমালোকৰ যিটো বুদ্ধি বিকাশ ঘটিব বা নিজৰ যিটো সেলফ কনফিডেন্স তোমালোকৰ বৃদ্ধি পাব গতিকে এনেই বস্তু এটা মুখস্থ কৰি পৰীক্ষা লিখাতকৈ নিজৰ যেতিয়া আইডিয়া লিখিব পাৰিবা বিষয়বস্তুটো বিশ্লেষণ কৰিব পাৰিবা তেতিয়াহ'লে তাৰ
মানদণ্ডটো বেছি উন্নত হ'ব আৰু সেই বিষয়বস্তুটো আনৰ পৰা পৃথক হ'ব আৰু যেতিয়াই পৃথক হ'ব বস্তু এটা তেতিয়াই আমি এই বস্তুটো আমি সদায় গ্ৰহণযোগ্য হিচাপে সকলোতকৈ বেছি উন্নত বুলি ক'ব পাৰিম গতিকে ইয়াৰ লগতে তোমালোকেও আন কিছুমান কাম কৰিব পাৰিবা পৰিৱেশৰ সুৰক্ষাত পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাত কি ধৰণে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ভূমিকা গ্ৰহণ কৰিছে সেই সম্পৰ্কে তোমালোকে নিজাকৈ অধ্যয়ন কৰিবা তাৰ পৰা তোমালোকে নিজৰ জ্ঞানৰ কলেবৰ বৃদ্ধি কৰিব পাৰিবা গতিকে আমি এতিয়া আলোচনা কৰা এই বিষয়বস্তুটোৰ বিষয়ে তোমালোকে কেনেকুৱানো পালা তোমালোকৰ মন উপযোগী হৈছে নে এই বিষয়বস্তুটো যদি কিবা আৰু যোগ কৰিব লাগে নেকি তোমালোকে মোক কমেন্ট বক্সত জনাবা তোমালোকৰ কাৰণে প্ৰস্তুত কৰা হৈছে আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ মোৰ যিখন পেজ আছে ফলো কৰিবা নহলে মোৰ যেটো ইউটিউব চেনেল আছে জ্ঞান সাগৰ সলিউশন তোমালোকক মই লিখি দিছো জ্ঞান সাগৰ সলিউশন এটো সাবস্ক্রাইব কৰিবা ফলো কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা তোমালোকৰ জ্ঞান বৃদ্ধিৰ লগতে আনৰ জ্ঞান বৃদ্ধি হ'ব গতিকে বৰ্তমান অনলাইন যুগত শিক্ষা গ্ৰহণত কোনো বাধা নাই সকলো ফ্ৰী ইয়াত কোনো ধৰণৰ পইচা দিব নালাগে তোমালোকে জাস্ট এটো ফলো কৰিবা বা সাবস্ক্ৰাইব কৰিলে প্ৰতিদিনাই উপযোগী কিছুমান ভিডিঅ' পাই থাকিবা বা তোমালোকৰ কিবা উপযোগী তেনেকুৱা ভিডিঅ' বনাব লাগে নেকি তোমালোকে কমেন্ট বক্সত জনাবা লগতে এই ধৰণে তোমালোকে মোক সহায় কৰিবা বা সাপোৰ্ট কৰিবা আৰু এনেকুৱা ধৰণৰ পুনৰ এটা নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে তোমালোকক আজিলৈ ইয়াতে এৰিছো নেক্সট ক্লাছত পুনৰ লগ পাম ওকে বাই থ্যাংক ইউ